নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল বুধবাৰে 2025 বৰ্ষৰ প্ৰথম দিন অৰ্থাৎ 1 জানুৱাৰী এই দিনটোত আপোনাৰ ঘৰত চাউলেৰে এটা উপায় কৰি নিজৰ ঘৰৰ এটা স্থানত ৰাখক কোনোদিন অভাৱ অনাটনত পৰিব নালাগে বছৰটোত আপোনাৰ ঘৰত ধন টকা পইচাৰে উভৈ নদী হ'ব মাতা লক্ষ্মীৰ কৃপাত বছৰটোৰ ভিতৰত আপোনাৰ ঘৰত ধন টকা পইচাৰ লগতে ধান চাউলৰ কেতিয়াও অভাৱ অনাটন নহয় বছৰৰ প্ৰথম দিনত যদি এইটো কাম বা এইটো উপায় কৰিব পাৰে নিজৰ ঘৰত আপুনি সেই বস্তুখিনি যদি থৈ দিব পাৰে উপায়টো কৰি তেনে সেইখন ঘৰত মাতা লক্ষ্মীৰ বাস হয় ইয়াৰ উপৰিও আপোনাৰ ঘৰত যদি সুখ শান্তি কামনা কৰে নতুন বছৰত ৰোগ ব্যাধি অপায় অমংগলৰ পৰা সুৰক্ষিত হোৱাটো বিচাৰে তেনে এই দিনটোত তিনিটা কাম কেতিয়াও নকৰিব লগতে এই দিনা যদি ঘৰত দুটা কাম কৰে তেনে ঘৰত সদায় যোগাত্মক শক্তিৰে বিৰাজ কৰিব ফলত আপোনাৰ ঘৰত ৰোগ ব্যাধি বিপদ বিঘিনিৰ পৰা ৰক্ষা পৰিব পাৰিব বহু লোকেই বছৰৰ প্ৰথম দিনটোত এই কাম কৰি বছৰটোলৈ সুৰক্ষিত হয় আপুনিও যদি নতুন বছৰত আমি আজিৰ ভিডিঅ'ত কোৱা চাউলেৰে উপায়টো কৰি তিনিটা কাম কৰিব পাৰে তেনে নতুন বছৰত আপোনাৰ ঘৰত উন্নতি নিশ্চিত হ'ব বহু মানুহে নতুন বছৰক লৈ বিভিন্ন আশা আকাংক্ষা কৰে কিন্তু সকলোৰে আশা পূৰণ নহয় এইকেইটা কাম যদি বছৰৰ প্ৰথম দিনটোতে কৰি থয় তেনে বছৰটোলৈ লক্ষ্মী দেৱীৰ লগতে দেৱী দেৱতাসকলৰ পৰম কৃপা লাভ কৰিবলৈ সক্ষম হয় আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম বছৰৰ প্ৰথম দিনটোত চাউলেৰে কি উপায় কৰি ঘৰত ৰাখিব পাৰিলে ঘৰত মাতা লক্ষ্মীৰ কৃপা পৰে লগতে এই দিনটোত কি কাম কেতিয়াও কৰিব নালাগে আৰু কি কাম নকৰাকৈ কেতিয়াও থাকিব নালাগে গতিকে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চায় তেনে নতুন বছৰৰ প্ৰথম দিনটোত কৰা কামসমূহ কৰি বা সেই কথাসমূহ জানি নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব 1 জানুৱাৰী বুধবাৰে পৰিছে বুধবাৰে বিঘ্নেশ্বৰ বাবা গণেশক পূজা কৰা বা প্ৰাৰ্থনা কৰা দিন নতুন বছৰ আৰম্ভ হৈছে বুধবাৰে যদি বাবা গণেশৰ বাবে তিনিটা কাম এই দিনটোত আপোনাৰ ঘৰখনত কৰা হয় তেনে ঘৰখনৰ বাবে বিপদ বিঘিনি অপায় অমংগলৰ পৰা সুৰক্ষিত হৈ থাকিব পাৰে প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক 1 জানুৱাৰী অৰ্থাৎ বছৰৰ প্ৰথম দিনটোত কি কাম কৰিব নালাগে আৰু কি কাম কৰিলে বছৰটোলৈ ঘৰখনৰ উন্নতিৰ পথ সুগম হয় লগতে এইদিনা চাউলেৰে কি উপায় ঘৰত কৰি ৰাখিব পাৰিলে ঘৰত মাতা লক্ষ্মী বাস হৈ ধন টকা পইচা আৰু ধান চাউলৰ অভাৱ অনাটন নহয় বছৰটোলৈ কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত মা লক্ষ্মীক সন্মান কৰি বা ভক্তি কৰি জয় মা লক্ষ্মী বা শ্ৰী গণেশাই নমঃ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ প্ৰথমে জানো আহক বছৰৰ প্ৰথম দিনটোত কোনসমূহ কাম কৰিব লাগে 2025 বৰ্ষৰ প্ৰথম দিনটো পৰিছে বুধবাৰটো হৈছে বাবা গণেশক পূজা কৰা দিন এইদিনা যদি বাবা গণেশক প্ৰসন্ন কৰিব পৰা হয় বা এইদিনা যদি বাবা গণেশ প্ৰসন্ন হোৱা কাম আপোনাৰ ঘৰত কৰে যদি বাবা গণেশ প্ৰসন্ন থাকে তেনে আপোনাৰ ঘৰলৈ কেতিয়াও বিপদ বিঘিনি বা অপায় অমংগল আহিব নোৱাৰে বাবা গণেশ হৈছে প্ৰথম পূজ্য দেৱতা এইদিনা পুৱা সোনকালে উঠি স্নান কৰিব নিজৰ ঘৰত নিমখ মিশ্ৰণ পানী ছটিয়াব লাগে এই দিনটোত নিমখ মিশ্ৰণ পানী ছটিয়ালে তাৰ ফলত ঘৰৰ পৰা ঋণাত্মক শক্তি আঁতৰি যায় ইয়াৰ উপৰি বিভিন্ন ৰোগ ব্যাধিৰ পৰা মুক্ত হ'ব পাৰিলে নিমখ মিশ্ৰণ পানীৰে সেইদিনা ঘৰ মুচিব লাগে ইয়াৰ পাছত আপোনাৰ ঘৰৰ গোসাঁই ঘৰত এগছি বন্তি জ্বলাই ভগৱানক ধন্যবাদ জনাব যাতে নতুন বছৰটো আপোনাৰ জীৱনলৈ উপহাৰ হিচাপে দিয়াৰ বাবে আপুনি খুব সুখী হৈছে এই দিনটোত ভগৱানৰ চৰণত যদি আপুনি পূজা প্ৰাৰ্থনা কৰোঁতে হালধীয়া ফুল অৰ্পণ কৰিব পাৰে তেনে আগন্তুক দিনত শুভ ফল লাভ কৰিব পাৰে বুলি বিশ্বাস কৰা হয় নতুন বছৰৰ প্ৰথম দিনটো বুধবাৰে পৰাত এইদিনা সন্ধিয়া যদি আপোনাৰ ঘৰত ধূপ বন্তি জ্বলোৱাৰ লগতে গণেশ ভগৱানক ফল মূল আৰু মুদ্ৰক দিব পাৰে পূজাৰ নৈবেদ্য হিচাপে তেনে আপোনাৰ ঘৰত যিবোৰ বিপদ বিঘিনি হৈ থাকে সেইসমূহৰ পৰা পৰিত্ৰাণ পাব পাৰিব ইয়াৰ উপৰিও নিগনি হৈছে বাবা গণেশৰ বাহন বছৰৰ প্ৰথম দিনটো বুধবাৰে পৰাত এইদিনা যদি নিগনিৰ গাঁতত বুনিয়াৰ লাডু বা নিগনিক খাদ্য দিয়া হয় তেনে বাবা গণেশ অতি সন্তুষ্টিত হ'ব
বিশ্বাস কৰা হয় যে বছৰৰ প্ৰথম দিনটো বা মাহৰ প্ৰথম দিনটো যি বাৰে আৰম্ভ হয় সেই বাৰত যিজন দেৱতাক পূজা কৰা হয় বা পূজা দিয়া হয় সেইজন দেৱতাক যদি পূজা কৰি সন্তুষ্ট কৰি ৰাখিব পাৰিলে সেই মাহ বা সেই বছৰত সেই দেৱতাৰ পৰম কৃপা পৰে আৰু সেই দেৱতাৰ কৃপাত উন্নতি হয়। সপ্তাহৰ 7টা বাৰত প্ৰতিটো বাৰতেই একোজন দেৱী দেৱতাক পূজা কৰা হয়। সোমবাৰে শিৱক পূজা কৰি যেনেকৈ ফল প্ৰাপ্তি হয় ঠিক তেনেকৈ মংগলবাৰে বাবা হনুমানক পূজা কৰা হয়। বুধবাৰে বাবা গণেশক, বৃহস্পতিবাৰে ভগৱান বিষ্ণুক, শুক্ৰবাৰে মাতা লক্ষ্মীক, শনিবাৰে শনিদেৱক আৰু ৰবিবাৰে সূৰ্যনাৰায়ণক পূজা কৰা হয়। বাবা গণেশ হৈছে মাতা পাৰ্বতী আৰু মহাদেৱৰ পুত্ৰ। আনফালে মাতা লক্ষ্মীৰ অতি প্ৰিয়। মাতা লক্ষ্মীয়ে বাবা গণেশক দিয়া বৰ অনুসৰি যিজনে গণেশ পূজা নকৰে তেওঁৰ প্ৰতি মাতা লক্ষ্মী কেতিয়াও সন্তুষ্ট নহয়। সেয়েহে মাতা লক্ষ্মীৰ ফটো বা মূৰ্তিৰ কাষত বাবা গণেশৰ মূৰ্তি বা ছবি থাকে। বছৰৰ প্ৰথম দিনটো বুধবাৰে পৰাৰ বাবে এইদিনা সন্ধিয়া যদি নিজৰ ঘৰৰ মুখ্য দুৱাৰৰ পোনে পোনে অৰ্থাৎ দুৱাৰ খুলিয়েই যি স্থানত চকু পৰে সেই স্থানত বাবা গণেশৰ মন্ত্ৰ জপ কৰি যদি এখন গণেশ ফটো বা গণেশ মূৰ্তি স্থাপন কৰি ফল মূল লাড্ডু দিয়া হয়, লগতে সেন্দুৰ বা ৰঙা চন্দনেৰে গণেশৰ পেটত ফোট বা মূৰ্তিৰ পেটত তিলক দিয়া হয়, তেনে সেইখন ঘৰৰ ভিতৰলৈ অপশক্তি বছৰটোত প্ৰৱেশ কৰিব নোৱাৰে। 2025 বৰ্ষটোৰ প্ৰথম দিনটো বুধবাৰে পৰিছে। সেয়েহে এইদিনা আপোনাৰ ঘৰত এই কাম নিশ্চয় কৰক। এই কামৰ ফলত আপোনাৰ ঘৰত বছৰটোত দুৰ্ঘটনা, আকস্মিক ভয়, সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত বাধা সকলোবোৰ দূৰ হৈ বছৰটোত জ্ঞান বুদ্ধিৰ প্ৰসাৰ হ'ব আৰু আপোনাৰ ঘৰৰ সদস্যসকলৰ উন্নতি হ'ব। বছৰৰ প্ৰথম দিনটোত কাৰো পৰা বস্তু ধাৰে ল'ব নালাগে। ধন টকা পইচাই হওক বা ধান চাউলেই হওক বছৰৰ প্ৰথম দিনটোত আনক ধাৰলৈ দিব নালাগে। এনে কাৰ্যৰ ফলত মাতা লক্ষ্মী অতি অসন্তুষ্ট হয়। বছৰৰ প্ৰথম দিনটোত আপুনিও কেতিয়াও কাৰোৰ পৰা একো বস্তুৱেই ধাৰে নল'ব। এইদিনা কৰা ধাৰৰ বাবে গোটেই বছৰটোৰ ধাৰ ঋণৰ বোজা সহি থাকিবলগীয়া হয় বা বহন কৰিবলগীয়া হয়। বিশেষকৈ এই দিনটোত দান দক্ষিণা কৰিলে অতি মংগলজনক হয় আৰু পুণ্য লাভ কৰিব পাৰে। এইদিনা কৰা দানৰ বাবে বছৰটোত তাৰ 10 গুণ আয় বৃদ্ধি হয়। সেয়েহে এইদিনা বহুলোকে দুখীয়া দৰিদ্ৰক খাদ্য বস্ত্ৰ দান কৰে। এই দিনটোত পাৰিলে কোনো পবিত্ৰ নদীত স্নান কৰিব লাগে। যদি এইদিনা পবিত্ৰ নদীত স্নান কৰা হয় তেনে বিশ্বাস কৰা হয় যে যি আগত বছৰটোত সকলো অপশক্তি আপোনাৰ ঘৰত আছিল বা আপোনাৰ গাত আছিল সেই অপশক্তিখিনি দূৰ হৈ যায় আৰু পবিত্ৰতা আহে, অন্তৰ পবিত্ৰ হয়। সেয়েহে বহুলোকে এই দিনটোত মিলা প্ৰীতিৰে বুৱতী নদীৰ পাৰত প্ৰীতিভোজন খায় আৰু বুৱতী নদীত স্নান কৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে বছৰৰ প্ৰথম দিনটোত নিজৰ ঘৰখন সদায় চাফ চিকুণ কৰাটো অত্যন্ত শুভ বুলি মনা হয়। এইদিনা কৰা চাফ চিকুণৰ বাবে ঘৰলৈ যোগাত্মক শক্তিৰ প্ৰভাৱ আহে, ফলত ঘৰখনৰ উন্নতি হয়। এই দিনটোত হাই কাজিয়া কৰাৰ পৰা দূৰত থাকিব পাৰিলে অতি মংগলজনক হয়। ঘৰৰ সকলোৱে মিলি যদি এই দিনটোত একেলগে দৈ মাখন খাব পাৰে তেনে সৌভাগ্য বৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক বছৰৰ প্ৰথম দিনৰ সন্ধিয়া চাউলেৰে কি উপায় কৰি নিজৰ ঘৰত ৰাখিব পাৰিলে বছৰটোত ধন টকা পইচা বা ধান চাউলৰ ক্ষেত্ৰত উন্নতি হৈ সমৃদ্ধিশালী হয়। এই উপায়টো যদি বছৰৰ প্ৰথম দিনটোত কৰিব পাৰে তেনে সেইখন ঘৰত বছৰটোৰ বাবে ধন টকা পইচাৰ ক্ষেত্ৰত অসুবিধা নহয়। উপায়টো পুৰুষতকৈ মহিলাই কৰিলে বেছি ভাল ফল পায়। উপায়টো কৰিবৰ বাবে আপোনাক এটা মাটিৰ পাত্ৰ লাগিব। সেই মাটিৰ পাত্ৰত অলপমান চাউল ল'ব। চাউলখিনিৰ মাজত 3টা বা 5টা এটকীয়া মুদ্ৰা পইচা ভৰাই দিব। ইয়াৰ পাছত সেই পাত্ৰটোত অকণমান ধাতু অৰ্থাৎ সোণ ৰূপৰ কিবা বস্তু অকণ ভৰাই দিব। সেয়া কৰাৰ পাছত পাত্ৰটোৰ মুখখন ঢাকি দিব। আপুনি যেতিয়া উপায়টো কৰিব তেতিয়া লক্ষ্মী দেৱীক স্মৰণ কৰি লক্ষ্মী দেৱীৰ এটি মন্ত্ৰ জপ কৰিব। লক্ষ্মী ফটো বা লক্ষ্মী মূৰ্তিৰ আগতহে এই কামটো কৰিব। ইয়াৰ পাছত সেই পাত্ৰটো নিজৰ 2 হাতেৰে স্পৰ্শ কৰি মাতা লক্ষ্মীক হৃদয়ংগম কৰি এটা মন্ত্ৰ 7 বাৰ জপ কৰিব। মন্ত্ৰটি হৈছে ওম ৰিং শ্ৰীং ক্লিং ধনলক্ষ্মীয়ে নমঃ। ওম ৰিং শ্ৰীং ক্লিং ধনলক্ষ্মীয়ে নমঃ। ওম ৰিং শ্ৰীং ক্লিং ধনলক্ষ্মীয়ে নমঃ।
এনেকৈ 7 বাৰ মাতা লক্ষ্মীক জপ কৰাৰ পাছত সেই পাত্ৰটো আপোনাৰ ঘৰৰ ৰান্ধনি ঘৰৰ উত্তৰ পূব দিশত সেই পাত্ৰটো ৰাখি দিব। যেতিয়া আপুনি পাত্ৰটো ৰাখিব তেতিয়া এখন ৰঙা কাপোৰেৰে পাত্ৰটো মেৰিয়াই বান্ধি দিব। ৰঙা কাপোৰখনে বান্ধোতে মাতা লক্ষ্মীক আপুনি কি ভাবি উপায়টো কৰিছে সেই কথা জনাব। মাতা লক্ষ্মী যাতে আপোনাৰ ঘৰত বাস হয় সেই কথা আপুনি হৃদয়ঙ্গম কৰি মাতা লক্ষ্মীক বাৰে বাৰে জনাই থাকিব। বিশ্বাস কৰা হয় যে সেই পাত্ৰটো যিমান দিনলৈকে সেইখন ঘৰত সেই স্থানত থাকে সিমান দিনলৈকে সেইখন ঘৰত মাতা লক্ষ্মীৰ পৰম কৃপা পৰে। সেইখন ঘৰলৈ ক'ৰ পৰা কেনেকৈ ধন টকা পইচা আহিব কোনেও গমেই নাপাব। কোনোদিন সেইখন ঘৰত ধন টকা পইচাৰ অভাৱ অনাটন নহয়। যিকোনো কামত সফলতা আহে। বছৰৰ প্ৰথম দিনটোত যদি এই উপায় কৰি ৰখা হয় তেনে সেইখন ঘৰৰ বহুত উন্নতি হয়। আপুনিও যদি বছৰৰ প্ৰথম দিনা সন্ধিয়া এই উপায় কৰি নিজৰ ঘৰত সেই বস্তুটো তেনেকৈ ৰাখে তেনে বছৰটোত আপোনাৰ ঘৰত কোনো দিনেই ধন টকা পইচাৰ ক্ষেত্ৰত আনক হাত পাতিব নালাগে। ধন টকা পইচা আৰু খাদ্য বস্তুৰ কেতিয়াও অভাৱ নহয় সেইখন ঘৰত। প্ৰিয় বন্ধু বান্ধৱীসকল, বছৰৰ প্ৰথম দিনটোত বহু মানুহেই এই উপায় কৰে। বহু মানুহে বছৰৰ প্ৰথম দিনত এই উপায় কৰি ধন ঐশ্বৰ্যৰ দেৱী লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে। যিসকলে এই উপায় কৰে তেওঁলোকে বছৰটোত কাৰো ওচৰত কেতিয়াও হাত পাতিবলগীয়া নহয়। আশা কৰিছোঁ আজিৰ ভিডিঅ'ত কোৱা কামসমূহ কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।